মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মই মোৰ NB এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আৰম্ভ কৰিম তোমালোকৰ ভক্ত প্ৰহ্লাদ অসমীয়াৰ যি ভক্ত প্ৰহ্লাদ পাঠটো আছে, পাঠ 5, এই পাঠটোৰ প্ৰশ্নকেইটা তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি তোমালোকে জনাবা। আৰু মোৰ চেনেলটো যদি এতিয়াও তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। আমি এতিয়া প্ৰশ্নকেইটা আলোচনা কৰিম। প্ৰশ্নকেইটা পাঠভিত্তিক প্ৰশ্ন ক ইয়াতে আছে, চোৱা। এক, উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন আছে, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। ইয়াতে তোমালোকৰ আছে, ধুনীয়াকৈ আছে ইয়াতে মুখ্য চৰিত্ৰকেইটা। প্ৰথমতে আছে, চাবা মুখ্য চৰিত্ৰকেইটা। ইয়াতে চোৱা মুখ্য চৰিত্ৰকেইটা এইকেইটা: হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশিপু, দৈত্যৰাজ হৰিৰ চিৰবৈৰী, হিৰণ্যকশিপু দৈত্যসকলৰ ৰজা। প্ৰহ্লাদ, হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। সন্দামৰ্ক, দৈত্যসকলৰ গুৰু সন্দামৰ্ক। মহাৰাণী, হিৰণ্যকশিপুৰ পত্নী দৈত্যৰাণী। এইকেইটা হ'ল মুখ্য চৰিত্ৰ। গতিকে এনেকৈ প্ৰশ্নখিনিহঁত আছে, মই উত্তৰখিনি তোমালোকক এনেকৈ ধুনীয়াকৈ লিখি পেলাই মই দিছোঁ। তোমালোকে এইখিনি ধুনীয়াকৈ তোমালোকে লিখি ল'বা, নহ'লে স্ক্ৰীনশ্বট মাৰিলে ধুনীয়াকৈ পঢ়িব পাৰিবা। এতিয়া আমি প্ৰথম প্ৰশ্নটো কি দিছিলে? ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। এয়া চোৱা, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। এতিয়া উত্তৰ: ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ'ল হৰি, অৰ্থাৎ ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশিপু, দৈত্যৰাজ হৰিৰ চিৰবৈৰী। তাৰপিছত প্ৰহ্লাদ, হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। তাৰপিছত সন্দামৰ্ক, দৈত্যগুৰু। মহাৰাণী, হিৰণ্যকশিপুৰ পত্নী বা দৈত্যৰাণী। এইটো হ'ল প্ৰথম প্ৰশ্নৰ উত্তৰ। খ নম্বৰ প্ৰশ্নটো কি দিছিল জানানে? নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰ হ'ল নাটিকাখনি 5টা দৃশ্যত বিভক্ত। নাটিকাখনি 5টা দৃশ্যলৈকে আছে। পঞ্চম দৃশ্য এইখিনিতে আছে, চোৱা, পঞ্চম দৃশ্য দেখিছেনে? পঞ্চম দৃশ্য, অৰ্থাৎ পঞ্চম দৃশ্যতে নাটিকাখনি শেষ। তাৰপিছত কি দিছে? প্ৰহ্লাদৰ পিতৃৰ নাম কি? এতিয়া প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। কি দিছে? প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? ভাতৃ মানে হিৰণ্যকশিপুৰ ভাইক। এতিয়া আনচাৰত হ'ল, হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। হিৰণ্যাক্ষ। হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্ন দিছে, হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? উত্তৰ: হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। মানে প্ৰহ্লাদ হৰিৰ প্ৰতি একান্ত ভক্তি আছিলে। মানে হৰিৰ প্ৰতি তেওঁ আহ্লাদিত, বা তেওঁ হৰিৰ বাহিৰে আৰু বেলেগ কোনো দেৱতাক তেওঁ পূজা কৰা নাছিলে। তেওঁ দেউতাক, অৰ্থাৎ হিৰণ্যকশিপু দৈত্য ৰজা আছিল। যেতিয়া দৈত্যৰ শাস্ত্ৰ জ্ঞান দিবৰ কাৰণে সন্দামৰ্কক নিযুক্ত কৰিছিল, তেতিয়া কিন্তু হৰিয়ে প্ৰহ্লাদে কি কৰা নাছিলে? সেই শাস্ত্ৰ জ্ঞান লোৱা নাছিল। সদায় হৰিৰ কথাই কৈছিল, অৰ্থাৎ ভগৱান বিষ্ণুৰ কথাই তেওঁ জপ কৰি আছিল। এতিয়া ইয়াতে দিছে, চোৱা, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? এতিয়া প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্ত কৰিছিল? উত্তৰ: দৈত্যগুৰু সন্দামৰ্কক। নিযুক্ত কৰিছিল। তাৰপিছত ইয়াত প্ৰশ্ন দিছে, চোৱা, প্ৰথম চোৱা, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? উত্তৰ: ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। ত্ৰিজগতৰ
পতি মানে তিনিও জগতৰ কি পতি অৰ্থাৎ উপাস্য দেৱতা বিষ্ণু। তাৰপিছত কি দিছে বৰ্গীয়া জ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি? উত্তৰ নৰসিংহ। তাৰপিছত জ অসুৰৰ শাস্ত্ৰখনৰ নাম কি? উত্তৰ অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামানয়। বামানয় শাস্ত্ৰ হ'ল। এতিয়া তোমালোকৰ লগত আজি মই জ তাৰমানে কৰ কৰ পাঠভিত্তিক প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা পালা তোমালোকে জনাবা আৰু তোমালোকে প্ৰশ্নখিনি লিখি লৈ নিজে কি কৰিবা অনুশীলন কৰিবা যাতে পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকৈ লিখিব পাৰা। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।